তেওঁলোকৰ গাড়ী আজি আমি 4-5 দিন ধৰি আমাৰ ৰেঞ্জাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি এই গাড়ীবিলাক মানে অভিযান চলা হয়। সেই হিচাপে আমি ইয়াত চুজ কৰি অনা হয়। এইবিলাক বালি, শিল, মাটি, পাথৰ। গতিকে তেওঁৰ মানে নেতৃত্বত আমি নলবাৰীৰ পৰা আমি অভিযান চলাই এইবিলাক চুজ কৰা হয়। কিমানখন জব্দ কৰিছে এই সপ্তাহটোত? এই সপ্তাহটোত মিনিমাম 5-6খনমান আমি জব্দ কৰা হয়। 5-6খন ডাম্পাৰী জব্দ কৰিছে। ডাম্পাৰে জব্দ কৰা হয়। কিন্তু এইখিনি আমি অভিযান চলাই আৰু যিখিনি অবৈধ কাম কাজ চলিছে সেইখিনি আমি ৰেঞ্জাৰ ছাৰৰ নিৰ্দেশত আমি অভিযান চলাই আছোঁ। যিখিনি অবৈধ আছে সেইখিনি আমি নলবাৰী ৰেঞ্জত ভৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ। এই যিখিনি বালি আনিছে এই বালিখিনি ক'ৰ পৰা আনিছে বা কি অফেন্স কৰি তেওঁলোকৰ? এই বালিখিনি আজি ধৰি লওক বৰপেটা, এই নিকাচি ছাইড, চৰভোগ এইফালৰ পৰা আহি আছে। সেইখিনি আমি নলবাৰী ষ্টাফে মানে তহলদাৰী কৰি এইবিলাক মানে ধৰি চুজ কৰা হয়। কিমানখন? 6খন টোটেল ডাম্পাৰ। যোৱাকালিলৈকে 4খন, আজি আৰু 1খন। তাৰে আগতো আমি সেনেকুৱাকৈ ধৰি কিনে অফেন্স কৰিছোঁ। মানে তেওঁলোকৰ চালান নাছিলে। গোটেইকেইখনৰে চালানবিহীনভাৱে হেৰি কৰিছোঁ। সেইবিলাকৰ আমাৰ এতিয়া ৰলে তলে ফাইন কাটে। অফেন্সখিনি কি অকল চালান নাই, অভাৰলোডিং আৰু কি? ধৰি লওক যিখিনি চালান নাই সেইখিনি এটা মানে অভাৰলোডিং বা চালান নোহোৱাখিনিৰ ওপৰতে মানে অপশ্যনটো হয়। সেইমতে মানে প্ৰচেছ বনাই সেনেকৈ চলি আছে। বৰ্তমান এতিয়া আমাৰ হেৰি চলি আছে, মানে অগ্ৰগতি অভিযান আমাৰ চলি আছে। যিখিনি ধৰি লওক অবৈধ হিচাপে চলি আছে এইখিনি আপ্ৰাণ চেষ্টা ৰেঞ্জাৰ ছাৰৰ নিৰ্দেশত চলাই থাকিব আৰু চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।